নমস্কাৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ এটা মাটি বাৰীৰ সম্পৰ্কত মিছন ৩ বসুন্ধৰা অহা ২ অক্টোবৰত মুকলি কৰিব। ইয়াৰ পৰা মাটি বাৰীৰ ঘৰ বাৰীৰ কোনো সমস্যা আৰু নাথাকিব। আৰু ইয়াৰ পৰা যিসকল লোকৰ এজমালি পট্টা আছিলে, এতিয়াৰ পৰা আৰু কোনো এজমালি পট্টা নাথাকিব। সকলোৰে মাজত পট্টা ভগাই দিয়া হ'ব। আৰু যিসকল লোক এতিয়া চৰকাৰী মাটিত বসবাস কৰি আছে, সেইসকলে ১,০০০ টকা প্ৰিমিয়াম দি নিজৰ মাটি পট্টা কৰি ল'ব পাৰিব। নামঘৰ, স্কুল, মছজিদ এইসকলৰ কাৰণে এই সুবিধা প্ৰদান কৰা হ'ব। এতিয়াৰ পৰা আৰু কোনো নাথাকিব চৰকাৰী সমস্যা। এতিয়াৰ পৰা মাটি বাৰীৰ সমস্যা খুব সহজতেই নিৰ্মূল কৰিব পাৰিব। মিছন বসুন্ধৰা নামৰ এটা মিছন অহা ২ অক্টোবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব। এতিয়া আপোনালোকলৈ এটা প্ৰতিবেদন আগবঢ়াইছো, শুনকচোন প্ৰতিবেদনটো। গুৰুত্বপূৰ্ণ এইবাৰ ঘোষণা কৰিছে, মন্তব্য আগবঢ়াইছো। আমি মিছন বসুন্ধৰা ৩ ২ অক্টোবৰত আৰম্ভ কৰিম। এই ২ অক্টোবৰত আমি মিছন বসুন্ধৰা ৩ আৰম্ভ কৰোঁতে আমাৰ প্ৰথম লক্ষ্য হ'ব গাঁৱৰ নামঘৰ আৰু স্কুল, বিদ্যালয়, অনুষ্ঠান আদিৰ মাটিসমূহ পট্টা দিয়া। বসুন্ধৰা ৩ত আমি আৰু এটা কাম কৰিব খুজিছো, সেইটো হ'ল যে আমাৰ এজমালি মাটি। আমি সকলোৱে জানো যে কিছুমান মাটিত ৪জন ভায়েক ককায়েক বা ৪টা পৰিয়ালৰ মাটি একেলগে আছে। মাটিটো ফালি ল'ব নোৱাৰা কাৰণে কোনেও মাটিটো কাকো নুসুধাকৈ বিক্ৰী কৰিব নোৱাৰে। ইজনে সিজনক মাটি বিক্ৰী কৰাৰ আগতে আন ৩জনৰ অনুমতি ল'ব লাগে, কোনোবাই কাৰোবাক দেখুৱাই দিব লাগে। দেখুৱাই দিলে ভাল মাটিটো, দেখুৱাই নিদিলে পিছৰ মাটিটো দেখুৱাই দিলে পৰিয়ালৰ ভিতৰতে এটা খেলি মেলিৰ সৃষ্টি হয়। এইবাৰ আমি মিছন বসুন্ধৰা ৩ত চেষ্টা কৰিম যে যিমান এজমালি পট্টাৰ ব্যৱস্থা আছে সেইবিলাক যাতে আমি ব্যক্তিগত পট্টালৈ ৰূপান্তৰ কৰিব পাৰো। ৪জন যদি ফেমিলি একেলগে আছে, ৪জনে নিজৰ ভিতৰত সমান সমান কৰি মাটিটো ভাগ কৰি ল'লে আমি এজমালি পট্টাটো আমি সম্পূৰ্ণভাৱে পট্টা দিব পাৰিম। বহুত জাগাত ভূদান, গ্ৰামদান মাটি আছে, তাত বহি থকা মানুহ বিলাকে পট্টা নোপোৱাকৈ আছে। এইবাৰ আমি মিছন বসুন্ধৰা ৩ত ভূদান আৰু গ্ৰামদানৰ মাটিসমূহো আমি পট্টন কৰি দিবলৈ চেষ্টা